সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু সন্ধিয়াৰ এই মধুৰ ক্ষণটো আপোনালোকৰ বাবে ভিডিঅ'ত ধৰি ৰাখিলোঁ। নাৰ্জী ফুলবোৰ ইমান ধুনীয়াকৈ জিলিকি উঠে যেন আকাশত তৰাহে জিলিকিছে তেনেকুৱা লাগে আৰু সেয়েহে আপোনালোককো দেখুৱালোঁ। আৰু এয়া হৈছে পুৱাৰ ভাগৰ যিটো নতুন সূৰ্যৰ কিৰণ আৰু সেই কিৰণটোৱে ফুলখিনিত এনেধৰণেৰে পৰেহি আৰু ছানপিছনখিনি ফুলিছে, অৰেঞ্জ কালাৰ এটা ফুলিছে আৰু আপোনালোকক যদি অৰেঞ্জ কালাৰৰ কাৰোবাক লাগে তেতিয়াহ'লে মোক স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব। অৰেঞ্জ কালাৰটো প্ৰায়ে বিচাৰি থাকে, সেইকাৰণে মই আজি ফুলাৰ কাৰণে ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু এফালে ফেলানপচিছৰ স্পাইক ওলাইছে, ইয়াত দুডাল স্পাইক ওলাইছে, ফুলিব আৰু এমাহমানৰ পাছতে। যদি আপোনালোকে ফেলানপচিছ ল'ম বুলি ভাবিছে তেতিয়াহ'লে মোক হোৱাটছএপ কৰিব আৰু ইয়াৰ দামটো মই এতিয়াই নকওঁ, আপোনালোকে যিসকলে লোৱাৰ আগ্ৰহী বা ল'ম বুলি ভাবিছে তেতিয়াহ'লে হোৱাটছএপ কৰিব, নহ'লে কমেণ্ট কৰিব। আৰু যিসকলে আজি প্ৰথমবাৰলৈ মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, অনুগ্ৰহ কৰি কমেণ্ট কৰিব। আৰু যিসকলে সদায় চায় তেখেতসকলে ভিডিঅ'টোনো কেনেকুৱা পালে চাই লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। এইটো হৈছে এই অৰেঞ্জ কালাৰ ফুলটো আপোনালোকে হয়তো দেখি চিনি পাইছে, এল'ভেৰাৰ ফুল আছিলে সেইটো, মই পটককৈ পাহৰি গৈছিলোঁ গতিকে অকণমান দেৰি ৰৈ দিলোঁ। আৰু এইটো হৈছে বেগনিয়াৰ যিটো মাকুলাটা বুলি কয়, ইয়াৰ দামটো 300, স্ক্ৰীণত দিয়ে দিছোঁ। মাত্ৰ দুটা পুলিহে আছে, মই আগতে অনাই হয় আৰু শেষ হ'লেহে মই আকৌ ৰিষ্টক কৰিম বুলি ভাবি আছোঁ। যদি আপোনালোকে লোৱা নাই তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছএপ কৰিব, নহ'লে কমেণ্ট কৰিব। আৰু এইটো বহুত ডাঙৰ ব্ৰুচি হয়, সেইকাৰণে তাৰ দামটো 450 আৰু এইটো হৈছে 200, দুটা পুলি আছে। আৰু এইটো খুব ধুনীয়া বেগনীয়া, কেন বেগনীয়াৰ ভেৰাইটি, 100 ৰুপিজ। আৰু এইটো এগ্ল'নিমা ৰেড ভাইন 550 আৰু এগ্ল'নিমা ৰেড ভাইনটো যদি মৰিও যায় তেতিয়াহ'লে আকৌ এনেকৈ দুটা পুলি ওলায় বা তিনিটা পুলি ওলায়, পোখাই ভাল লাগে। আৰু এইটো হৈছে হোৱাইট প্ৰিন্সেছ 220, আগতে 250 আছিলে, 230 আছিলে, এতিয়া 220তে আপোনালোকে ল'ব পাৰিব। এইটো ৰিং অফ ফায়াৰ য়েল্ল', ইয়াৰ দামকেইটা একেই। আৰু এতিয়া আহিলোঁ ডাবল ইম্প্ৰেশ্যনৰ ওচৰলৈ আৰু আপোনালোকক দেখুৱাইছোঁ কাটিং পুলি। এতিয়া মই চেল কৰিবলৈ আৰম্ভ কৰিছোঁ। কাটিং পুলিটোৰ দাম হৈছে 40। মই ট্ৰেখনত যেনেকৈ আছে এই ধৰণে আপোনালোকক উঠাই দিম আৰু ইয়াৰ দাম হ'ব 40। আৰু টাবত লগোৱা যদি লয়, সৰু পটত 3 ইঞ্চি পটত লগোৱা লয় তেতিয়াহ'লে সেইটো হৈছে 50 ৰুপিজ। আৰু লুজকৈ যিসকলে ল'ব সেইবিলাক হৈছে 40 ৰুপিজ। যদি কোনোবাই ল'ম বুলি ভাবিছে সোনকালে মোৰ লগত যোগাযোগ কৰিব, হোৱাটছএপ কৰিব। আৰু কালি এটা মোৰ ভুল হ'ল আৰু মোৰ ভুলটোৰ কাৰণে আপোনালোকে যেন মোক ক্ষমা কৰি দিব, কাৰণ এন্থুৰিয়ামখিনিৰ দামটো মই 550 লিখিছিলোঁ, সেইটোৱে মোৰ ভুলটো। আৰু আচলতে ইয়াৰ দাম হ'ব লাগিছিলে 450। মই আচলতে দামটো পটককৈ পাহৰি গ'লোঁ, খুব লৰালৰিকৈ ভিডিঅ'বোৰ মই দিওঁ, গতিকে দামবোৰ অকণমান কেতিয়াবা ভুল হৈ যায়, গতিকে এই ভুলৰ নিশ্চয় ক্ষমা আছে নহয় জানো। আৰু ময়ো সেইটোৱে আশা কৰিছোঁ আপোনালোকে মোৰ যি ভুল হ'ল ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আৰু ইয়াৰ দাম হৈছে 450। যদি ইয়াত দুটা পুলি আছে, আপোনালোকে যদি এটা পুলি লয় তেতিয়াহ'লে ইয়াৰ দামটো হ'ব 300। আপোনালোকে যদি বিচাৰে মই এটা পুলি দিম, কিন্তু এটা পুলিৰ দাম হ'ব 300। ইয়াত দামটো লিখি দিয়া নাই। আৰু কালাঞ্চু আনিছোঁ, ইয়াত 4টা পাতৰ ভেৰাইটি আছে, অলপ শ্বেপবোৰ বেলেগ বেলেগ, 4টা কালাৰ আছে আৰু ইয়াৰ দাম 90। মই আপোনালোকক দেখুৱাই দিছোঁ। পুলিবোৰ এতিয়া অৱশ্যে ফুলা নাই, মই পাৰ্টিকুলাৰলি ৰেড, হোৱাইট কোনটো কি কালাৰ মই ক'ব নোৱাৰিম। গতিকে মোৰ ভিডিঅ'টো ইমানেই। নতুন এটা ভিডিঅ'ৰ লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। যদি মোৰ ভিডিঅ'টো ভাল পালে চাই লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু স্ক্ৰীণত মোৰ নাম্বাৰটো দি দিছোঁ। যিসকলৰ মোৰ নাম্বাৰটো নাই যিসকলৰ ওচৰত, তেওঁলোকে ছেভ কৰি মোক হোৱাটছএপ কৰিব। আজিলৈ আহিছোঁ।